অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই যে মই বজাৰ কৰিব যাম, মই পাৰ্কত যাম? ইলেকশ্যনৰ 2 মাহ আগত এইবিলাক কথা ক'ব পাই নেকি? এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি যে মই পাৰ্কখন চাব গৈছিলোঁ, বজাৰ কৰা দোকানখন চাব গৈছিলোঁ? এনেকৈতো আমি বাচ্চাকো নুবুজাওঁ। ঘৰৰ যিটো বাচ্চা থাকে তাকো আমি নুবুজাওঁ। এইটোতো লজেন্স দিয়া টাইপ কথা হৈ গ'ল। তেওঁ ফটোবোৰ দেখুৱাওক না এতিয়া, ক'ত ক'ত গৈছিল, কোনখন পাৰ্কত গৈছিল, কোনখন দোকানত গৈছিল। মোবাইলটো তেতিয়া আছিলে, এতিয়া ফটোগ্ৰাফবোৰ দেখুৱাওক। তেওঁ কেনেকৈ তক্ষশিলাত গৈছিলে, কেনেকৈ ৰাৱালপিণ্ডিত গৈছিলে। এতিয়াতো আজিৰ পিছত তেওঁৰ প্ৰেছ কনফাৰেন্সৰ পিছত বিষয়বোৰতো আৰু বেছি জটিল হ'ল। আৰে তাততো তৰুণ গগৈ, গৌৰৱ গগৈ নিজেই মৌলবীজনক লগ কৰিছে। তৰুণ গগৈ ঘৰতো এই মৌলবীজন গৈছে, যিজনৰ লগত মোৰ ফটো দেখুওৱা আছে। মাছখোৱাৰ এঘৰ মানুহৰ ঘৰত গৌৰৱ গগৈয়ে তেওঁক 2 বাৰ লগ কৰিছে। তৰুণ গগৈৰ ঘৰত মৌলবীজন গৈছে। মইতো কংগ্ৰেছত থাকোঁতে কিমান মৌলবীক লগ পাইছোঁ, কিমান মোল্লাক লগ পাইছোঁ। মোৰতো কিমান মৌলবীৰ লগত ফটো আছে। আৰু এইবিলাকতো ময়ে ফেচবুকত পোষ্ট কৰা। এইবিলাক মই বিজেপিত জইন কৰাৰ পিছত নহয়, আগততো কিমান অসমৰ মই হাইলাকান্দিত মোল্লাৰ তাত গৈছোঁ, আজমিৰ শ্বৰীফত মই কিমানবাৰ গৈছোঁ, মই বাংলাদেশৰ শ্বাহজালাল দৰগাহত গৈছোঁ। এইবিলাক ফটো মই নিজেই পষ্টিং দিয়া। এইবিলাক কোনো লুকোৱা কথা নহয় ন। এজন মৌলবীক আগতে কংগ্ৰেছত থাকোঁতে কিমানক লগ কৰিছোঁ। এই মানুহগৰাকী, এই মানুহজনে যিজনৰ ফটো দিছে, এওঁতো তৰুণ গগৈৰ ঘৰত আহিছে। কি এইটো নতুন কথা হ'ল? এজন মৌলানাক লগ পোৱা, মৌলবীক লগ পোৱা, পুৰোহিতক লগ পোৱা, এইটো কি ডাঙৰ কথাটো হ'ল? চাওক, এতিয়া প্ৰশ্ন হ'ল, তেওঁ ক'লে যে মই ল'ৰা ছোৱালী ধৰ্ম নকওঁ, তাৰমানে ল'ৰাটো খ্ৰীষ্টিয়ান হৈ গ'ল। মোৰ হাতততো প্ৰমাণ আছিলে ছোৱালীজনী খ্ৰীষ্টিয়ান হোৱা। আজি তেওঁ উত্তৰটো নিদি প্ৰমাণ কৰি দিলে যে ল'ৰাজনো খ্ৰীষ্টিয়ান হ'ল। তাৰপিছত কি প্ৰমাণ কৰিলে? যে 2জন ল'ৰা ছোৱালীয়ে ব্ৰিটিছ। এতিয়া মোক কওক, 18 বছৰৰ বাচ্চা এটাৰ নাগৰিকত্ব সলনি কৰাৰ অধিকাৰ মাক দেউতাকৰ আছেনে নাই? সাবালক নোহোৱালৈকে মোৰ পৰিচয়টো মই বাপেক মাকে পৰিৱৰ্তন কৰিব পাৰেনে নাই? আজি মোৰ ছোৱালীজনীৰ বয়স 2 বছৰ। মই হিন্দু পৰম্পৰাত জন্ম হৈছোঁ। মাক বাপেকে মোক মুছলমান বা খ্ৰীষ্টিয়ান কৰিব পাৰিব নেকি? বা ভাৰতীয় মানুহজনক নাগৰিকত্বটো বদলাব পাৰিব নেকি? গতিকে এইটোৰ ওপৰতো গৌৰৱ গগৈৰ ওপৰত এটা কেছ হ'ব। আৰে মইতো উল্টা কৈছোঁ, মই উকিল হয় নহয়, যে নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰেনে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত ল'ৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ।